নমস্কাৰ ফ্ৰেণ্ডসকল, অসম যাওঁ অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে নৱোদয় বিদ্যালয়ৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে পোষ্ট নেম হৈছে নন টিচিং পোষ্ট, অফিচাৰ এছিষ্টেণ্ট, ষ্টেনোগ্ৰাফী, কম্পিউটাৰ অপাৰেটৰ, MTS আৰু বিভিন্ন ধৰণৰ পোষ্ট ইয়াতে দিয়া আছে। আৰু ইয়াতে টোটাল পোষ্ট আছে 1377টামান পোষ্ট দিয়া আছে। তো বহুকেইটা পোষ্ট মুকলি কৰি দিছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুন ভিজিট কৰি আছে সিহঁতে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব, এনেদৰে সদায় লেটেষ্ট জব আপডেট ইনফৰমেশ্যন নটিফিকেশ্যন পাবৰ বাবে। তো ফ্ৰেণ্ডসকল, বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথম পোষ্টটো হৈছে যে ফিমেল ষ্টাফ নাৰ্ছ। ইয়াতে টোটাল পোষ্ট দিয়া আছে 121টামান পোষ্ট আৰু বয়সটো দিছে 18 পৰা 35 ইয়াৰ্ছলৈকে। আৰু এই ফিমেল ষ্টাফ নাৰ্ছৰ আবেদন কৰাৰ বাবে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং আৰু ৰেগুলাৰ কোৰ্চ ইয়াতে থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্টটো দিছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। ইয়াতে টোটাল 5টামান পোষ্ট দিয়া আছে আৰু বয়সটো দিছে 23 পৰা 33 ইয়াৰ্ছলৈকে। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী লাগিব, লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিটো এডমিনিষ্ট্ৰেটিভ ফাইনেন্সিয়েল মেটাৰৰ হয়। ইয়াতে 3 নম্বৰ পোষ্ট আছে অডিট এছিষ্টেণ্ট। ইয়াতে 12টামান পোষ্ট আছে আৰু ইয়াতে বয়সটো বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছলৈকে। আৰু আবেদন কৰাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে BCom থাকিব লাগিব আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ, একাউণ্টেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 4 নম্বৰ পোষ্টটো আছে জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ। ইয়াতে 4টা পোষ্ট দিয়া আছে আৰু বয়সটো দিছে 18 পৰা 32 ইয়াৰ্ছলৈকে। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, লগতে হিন্দী ইংলিছৰ কম্পালচাৰী ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব। আৰু ইয়াতে দিছে যে মাষ্টাৰ ডিগ্ৰীৰ লগতে ইংলিছ হিন্দী কম্পালচাৰী ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব ডিগ্ৰী লেভেলৰ। 9 নম্বৰটো পোষ্ট ইয়াতে লিখা আছে জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট। ইয়াতে 360টা প্লাছ 21টা পোষ্ট দিয়া আছে আৰু ইয়াতে বয়সটো বিচাৰিছে 18 পৰা 27 ইয়াৰ্ছৰ ভিতৰত। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু লগতে 30 WPM স্পীড থাকিব লাগিব, ইংলিছ টাইপিং ৰিটেন যিটো 25 ৱৰ্ড 1 মিনিটত কৰিব লাগিব। 10 নম্বৰটো পোষ্টটো আছে ইলেক্ট্ৰিচিটিয়ান কাম প্লাম্বাৰ। ইয়াতে 128টামান পোষ্ট আছে আৰু বয়সটো দিছে 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত। আৰু কোৱালিফিকেশ্যন বিচাৰিছে যে মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব, লগতে ITI চাৰ্টিফিকেট থাকিব লাগিব আৰু 2 বছৰৰ ইলেক্ট্ৰিকেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 11 নম্বৰ পোষ্টটো আছে লেব এটেণ্ডেণ্ট। ইয়াতে 161টামান পোষ্ট আছে আৰু মেছ হেল্পাৰ। ইয়াতে 442টা পোষ্ট আছে। ইয়াতে বয়সটো দিছে 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ হ'লে হ'ব আৰু 5 বছৰৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিটো মেছ স্কুলৰ এক্সপিৰিয়েঞ্চ বুলি কোৱা হয়। নম্বৰ পোষ্টটো আছে মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS। ইয়াতে 19টামান পোষ্ট আছে আৰু বয়সটো বিচাৰিছে 18 পৰা 30 ইয়াৰ্ছৰ ভিতৰত, 18 পৰা 30 বছৰৰ ভিতৰত। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে অকল 10 পাছ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এই পোষ্টকেইটা আবেদন কৰাৰ বাবে এজ ৰিলেক্সন পাই যাব। যিসকলৰ SC ST আছে 5 ইয়াৰ্ছ, OBC NCL আছে 3 ইয়াৰ্ছ আৰু PWBD যিটো ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট আছে 10 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ OBCৰ কাৰণে 13 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ SC ST কাৰণে 15 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। ইয়াতে নেশ্যনেলিটি বিচাৰিছে ইণ্ডিয়ান হ'ব লাগিব। ইয়াতে এপ্লিকেশ্যন ফিজ বিচাৰিছে, যিটো ফিমেল ষ্টাফ নাৰ্ছৰ পোষ্ট হয় সেই পোষ্টৰ বাবে OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে 1500 টকা পে' কৰিব লাগিব, আবেদন মাচুল ল'ব এইটো। আৰু SC ST PWDৰ কাৰণে 500 টকা আবেদন মাচুল ল'ব। আৰু আদাৰ অন্যান্য যিসকলে পোষ্টত এপ্লাই কৰিব সিহঁতে OBC EWS কেণ্ডিডেটৰ কাৰণে 1000 টকা পে' কৰিব লাগিব আৰু SC ST PWDৰ কাৰণে 500 টকা পে' কৰিব লাগিব। আজিৰ ভিডিঅ'টো আছিল নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা 1377টামান পোষ্ট মুকলি কৰি দিয়া আছে। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু এইটো লাষ্ট ডেট হৈছে অহা 30 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব।